সকলোকে নমস্কাৰ জনাই মোৰ অন্য এটা ভিডিঅ'লৈ আজি পুনৰবাৰ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক লৈ আহিছোঁ এটি বিশেষ ভিডিঅ'। বিশেষ এইকাৰণে কৈছোঁ যে আজি আমাৰ ভিডিঅ'টো হৈছে গোলাঘাট টু লখিমপুৰ জাৰ্ণি। কাৰণ আজি আমি ঘৰলৈ গৈ আছোঁ, সেইকাৰণে ভাবিলোঁ আমাৰ এই যাত্ৰাৰ কিছু মুহূৰ্ত আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ আৰু ভিডিঅ'টো শেষলৈ চাই যাব। আৰু এই আমি পালোহি এতিয়া বাগৰি, আৰু চাওকচোন কিমান যে যাম। ৰাতি এক্সিডেণ্ট এটা হৈছিলে, সেইকাৰণে মানে সেই গাড়ীখন অঁতৰাবই পৰা নাই ইয়াৰ পৰা। আৰু আমি বাৰু এঘণ্টা সময় ৰখিব লগা হ'ল ইয়াত, আৰু কিছুমান ধৰি লওক ৰাতিৰ পৰাই এনেকৈ ৰখি আছে। আৰু অলপ দেৰি পিছতে মুকলি হ'ল বাৰু। আৰু এয়া চব ভোমোৰাগুৰি দলঙৰ ওপৰত আমি এতিয়া, আৰু আপোনালোকক ইয়াৰ পৰিৱেশ দেখাব খুজিছোঁ। কিমান যে ধুনীয়া লাগিছে নহয় জানো। দুই কাষে এয়া দেখিছেই নহয়, খুব ধুনীয়া এটি পৰিৱেশ, ভাল লাগিছে বহুত। সেইকাৰণে ভাবিলোঁ ইয়াতো অকণমান আপোনালোকক দেখাই দিওঁ। আৰু যিসকলে আহিছে তেওঁলোকেতো ইয়াৰ মানে বিশেষত্বৰ বিষয়ে সকলোৱে জানেই। আৰু এয়া আমি পালোহি এতিয়া বিশ্বনাথ ডিষ্ট্ৰিক্ট। আৰু এয়া হোটেলত সোমাই আমি চাহ একাপ খাই লৈছোঁ এনেকৈ, যিহেতু সন্ধিয়া হ'ল। আৰু চাহ খাই আমি এতিয়া আকৌ পুনৰে আৰম্ভ আমাৰ ঘৰমুৱা যাত্ৰা। আৰু এই চাওক আমি আহি ঘৰ পালোহি, এয়া পদূলিমুখ। আৰু কিমান যে ভাল লাগে নহয় জানো এনেকৈ যদি ঘৰলৈ অহা হয়। সেইকাৰণে ভাবিলোঁ আজি স্মৃতি হিচাপে ভিডিঅ'টো অকণমান সাঁচি ৰাখোঁ, যিহেতু প্ৰত্যেকবাৰ অহা যোৱা হৈয়ে থাকে, কিন্তু ভিডিঅ' আকাৰ আজিলৈকে এনেকৈ কৰা নাই বা থোৱাও নাই। আৰু ভিডিঅ'টো আজিলৈ ইমানেই আছিলে, শেষলৈ চোৱাৰ বাবে সকলোকে বহুত ধন্যবাদ থাকিল। আৰু এটি নতুন ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকৰ মাজলৈ আকৌ আহিম, আকৌ লগ পাম। তেন্তে আজিলৈ আহিছোঁ, বাই বাই। বাই বাই। আৰু আমাৰ বেটিও আছে দেই ভোজ ভাৰ দিওঁতে।